ৰাতিপুৱা গাটো ধুই আহিয়ে দেখিলোঁ জেঠীমাই ধান বহাবলৈ লৈছে। জুইকুৰা দেখি ময়ো অকণমান সেক লৈ ল'লোঁ। তেনেতে হঠাৎ মনত পৰিল, মোৰ দেখোন কম্পিউটাৰ ছাৰৰ ওচৰত যাবলগীয়া আছে। আজি পিছে ক্লাছ নকৰিলোঁ, ছাৰৰ লগত কিবা অকণ কাম আছিল, সেইখিনি কৰি মই চিধাই ঘৰ বাটতে বাপাক লগ পাই স্কুটিখন বাপাক চলাব দি মই ধুনীয়া কৰি ভিডিঅ' কৰি আহি আছোঁ। এইফালে আহি দেখোঁ জেঠীমাৰো ধান বহোৱা হৈ গ'ল, এইবাৰ ৰ'দত শুকুৱাবলৈ দিব। আৰু ৰাতিপুৱা দৌৰা-দৌৰিতে খালি চাহ একাপ খাই গৈছিলোঁ। আহি পোৱাৰ পিছত মায়ে অকণ মেগী খাব দিলে। তাৰপিছত মই আহিলোঁ পাকঘৰলৈ। বহুত দিনৰ পৰা কণীৰ এটা ৰেচিপি বনাম বুলি ভাবি আছিলোঁ। চোতালতে অঙঠা আহি দেখি ধুনীয়াকৈ দুটামান আলুও পুৰিবলৈ দি থৈ আহিলোঁ। এইফালে আকৌ প্ৰাংগনাই স্কুলৰ পৰা আহোঁতে লৈ আহিছিল ফুচকা, তাকো খাই ল'লোঁ। বলক এতিয়া ৰেচিপিটো বনাওঁ। তেলখিনি গৰম হোৱাত নিমখ হালধি একেলগে দি তাত মই কণীকেইটা ভাজি ল'লোঁ। কণীকেইটা ভজা হোৱাৰ পিছত মিহি মিহিকৈ কাটি থোৱা পিঁয়াজ অকণমান সৰহকৈ দি সেইখিনিও ভালকৈ ভাজি ল'ম। তাৰপিছত আদা, নহৰু, ভোট জলকীয়া আৰু বিলাহীৰ এটা পেষ্ট বনাই ল'ম। মই ভোট জলকীয়া দিছোঁ কাৰণ জলকীয়াটো হ'লে অকণমান খাই ভাল লাগে। তাৰপিছত সেই পেষ্টখিনিও পিঁয়াজখিনিৰ লগত একেলগে ভাজি ল'ম। আমি আমাৰ পাকঘৰৰ পৰা ভিডিঅ' বহুত দিন দিয়া নাই কিন্তু। গোটেইখিনি ভালকৈ ভজা হোৱাৰ পিছত নিমখ হালধি জোখমতে দি আপোনাৰ পৰিমাণ অনুযায়ী পানী দি পেলাই কণীকেইটা তাত দি দিলেই হ'ল। আৰু তাৰপিছত ওপৰৰ পৰা অকণমান ধনিয়া দি পেলাই আমাৰ কণীৰ ৰেচিপি তৈয়াৰ। এই ৰেচিপিটো মোক আমাৰ তাৰা জেঠীমাই শিকাইছিল দেই। এইফালে আকৌ আলুকেইটাও ধুনীয়াকৈ পোৰা হৈ গ'ল। তাৰপিছত আৰু এইখিনিতো সকলোৱে জানেই, পিঁয়াজ, জলকীয়া, ধনিয়া পাতৰ লগতে তেল নিমখ দি ধুনীয়াকৈ আলুখিনি সানি ল'লোঁ। যিকোনো পিটিকা এখন থাকিলে ভাতখিনিৰ সোৱাদটো দুগুণে বাঢ়ি যায় নহয়নে? বাৰু আজিলৈ আহিছোঁ, বাই বাই।